অমৃত বৃক্ষ আন্দোলন আৰু 10,000 টকা গোটৰ মহিলাসকলৰ বাবে এইটো এটা ভাল খবৰ। আমাৰ যি পুলিবিলাক দি আছে আপোনালোকে এপাক চাই লওক। এইবিলাক গছ কোনে চিনি পায় কমেণ্ট কৰি জনাবচোন। মইতো চিনি নাপাওঁ। এই আমাৰ জংঘলে মংগলে হৈ থকা গছবিলাক নেকি। মহিলা এজনী সুধিতে ক'লে ই খৰি গছ। এইয়া শিমলু গছ, কাষত গছৰ পুলি, মানে এই যে জধাই মধাই ৰাস্তা ঘাটে হৈ থকা পুলিবোৰে উঠাই আনিছে নেকি। মহিলাসকলে টমটম ভাড়া কৰি আহি এনেকৈ মোনাত ভৰাই ভৰাই লৈ গৈ আছে। তাতকৈ আপোনালোকে যদি পাৰে ঢেকীয়াজুলি টাউনত ব্ৰেণ্ডেড পুলি পায়, তাৰ পৰা কিনি ল'ব। 50 টকা 30 টকাতে ভাল পুলি পায়। 200-300 টকা খৰচ কৰি পঞ্চায়তত গৈ আপোনালোকে দিনটো খৰচ কৰি পুলিবিলাক আনি কি লাভ হ'ব কওকচোন। একো কামৰ নহয় পুলিকেইটা। এইবোৰতো মোৰ ডাউট হয় কিবা লতা জাতীয় গছ নেকি। আমলখি কিন্তু নহয় এইবোৰ। আমলখি গছতো কাঁইট নাথাকে নেকি। জনাবচোন কোনে কোনে ভালকৈ চিনি পায় গছবিলাকক। নহয় এইবিলাক এটাও মোৰ চিনাকি গছ নহয়, 2-এটাৰ বাহিৰে আৰু। এই চাওকচোন শুকাই ৰ'দত লেৰেলি গৈছে এইবোৰ গছ, মানে মোনাত ভৰাই ভৰাই লৈ গৈ আছে। ঘৰ নাপাওঁতে চাগে এইকেইটা শুকাই যাব। চৌকাত লগাই খৰিহে বনাব পাৰিব যেন পাইছোঁ। এয়া চাওকচোন এইটো কোন প্ৰকাৰৰ গছ এইটো। কিবাহে দেখি পাইছোঁ। এইয়া এইবোৰ গছ চাই লওক।